নমস্কাৰ, মই আছিক আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি ছ'চিয়েল সায়েন্সৰ যি চিলেবাছ আছে তাৰ পৰা প্ৰি হিষ্ট্ৰী অফ আছাম আলোচনা কৰিম। তো অসমৰ যি ইতিহাস আছে তাক চাৰিটা যুগত ভাগ কৰিব পাৰি। এটা আছে প্ৰাচীন যুগ এনচিয়েণ্ট এৰা, এটা মধ্যযুগ দ্য মেডিভেল এৰা, এটা কলনিয়েল এৰা আৰু এটা হৈছে পষ্ট কলনিয়েল এৰা। তো যোনটো আছে প্ৰাচীন যুগ এনচিয়েণ্ট এৰা, এই যুগটোৰ আৰম্ভণি হৈছে 400 শতিকাৰ পৰা। আৰু এই যুগৰ বিষয়ে আমি ক'ত গম পাওঁ যে সমুদ্ৰগুপ্তৰ যি এলাহাবাদৰ পিলাৰ আছে তাৰ ইনস্ক্ৰিপশ্যনত ইয়াৰ তত্ত্ব পোৱা গৈছিল আৰু কামৰূপৰ বিষয়ে ইয়াত উল্লেখ আছিল। আৰু প্ৰায় এই সময়খিনি সমসাময়িকভাৱে অসমত বৰ্মন বংশৰ আৰম্ভণি হৈছিল। তো প্ৰাচীন যুগ আৰম্ভ হৈছিল 400 শতিকাৰ পৰা। আৰু এই যুগৰ কথা আমি ক'ত পাওঁ? সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰৰ ইনস্ক্ৰিপশ্যনত পাওঁ। তাত কামৰূপৰ বিষয়ে উল্লেখ আছে। আৰু এই সময়খিনিতে অসমত বৰ্মন বংশৰ আৰম্ভ হৈছিল। আৰু এই যুগ প্ৰায় 400 শতিকাৰ পৰা 1206 খ্ৰীষ্টাব্দলৈ চলিছিল। তাৰপিছত হৈছে মধ্যযুগ দ্য মেডিভেল এৰা। মধ্যযুগৰ আৰম্ভণি হৈছিল 1206 খ্ৰীষ্টাব্দত, যেতিয়াই বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল। বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰাৰ পৰাই এই যুগৰ আৰম্ভণি হয়। আৰু এই যুগ চলিছিল 1206 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দ চনলৈ। আৰু যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিল এই যুগৰ অন্ত পৰিছিল। দ্য কলনিয়েল এৰা। ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত কলনিয়েল আৰম্ভ হয় আৰু অসমখন ব্ৰিটিছৰ হাতলৈ গুচি যায়। কলনিয়েল মানে বুজি পাইছে আপোনালোকে, সাম্ৰাজ্যবাদ যি ব্ৰিটিছৰ নীতি আছিল, অৰ্থাৎ অসমখন যেতিয়া ব্ৰিটিছৰ হাতলৈ গুচি গৈছিল তেতিয়া কলনিয়েল আৰম্ভ হৈছিল। ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰীত। আৰু এই সন্ধি হৈছিল ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত হৈছিল, ইংৰাজ আৰু বাৰ্মিজৰ মাজত হৈছিল। ইয়াণ্ডাবু সন্ধিটো ইম্পৰ্টেণ্ট, 1826 চনৰ 24 ফেব্ৰুৱাৰীত হৈছিল। তো এইখিনি আছিল অসমৰ যি ইতিহাস সেইটো। লাষ্ট আছে পষ্ট কলনিয়েল এৰা। পষ্ট কলনিয়েল এৰা যেতিয়া ব্ৰিটিছে অসমত জড়িত হৈ যায়, অৰ্থাৎ ভাৰতত জড়িত হৈ যায়, তাৰ পৰা আৰম্ভ হয় 15 আগষ্ট 1948 চনৰ পৰা এতিয়ালৈকে এই চলি আছে। তো পুৰণি যি কামৰূপ আছিল বা প্ৰাগজ্যোতিষপুৰ আছিল তাৰ প্ৰথম যি ডাইনেষ্টি আছিল অৰ্থাৎ বংশ আছিল সেইটো আছিল দানৱ বংশ। দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিল মহীৰংগ দানৱ। আৰু মহীৰংগ দানৱেই আছিল প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ পুৰণি ৰজা। দানৱ বংশৰ শাসন সম্পৰ্কে কালিকা পুৰাণত উল্লেখ আছে। কিন্তু দানৱ বংশৰ যি শাসন আছিল সেই সম্পৰ্কে কোনো ধৰণৰ পুৰাতাত্ত্বিক সমল পোৱা নাযায়, অৰ্থাৎ ইয়াৰ কোনো আৰ্কিঅলজিকেল এভিডেন্স পোৱা নাযায়। কিন্তু কালিকা পুৰাণত দানৱ বংশৰ শাসন সম্পৰ্কে উল্লেখ আছে। মহীৰংগ নামটো যি লোৱা হৈছে সেইটো মাইৰাং পৰ্বতৰ পৰা আহিছে। দানৱ বংশৰ শেষৰজন ৰজা আছিল ঘটকাসুৰ। ৰামায়ণৰ মতে অমৃতিৰাজ ৰজা প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। দানৱ বংশৰ পিছত অসমত ৰাজত্ব কৰা যোনটো বংশ আছিল সেইটো আছিল ভৌমবংশ। ভৌমবংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। নৰকাসুৰে কি কৰিছিল যে দানৱ বংশৰ যি শেষৰজন ৰজা আছিল ঘটকাসুৰ, তেওঁক বধ কৰি তেওঁ ভৌমবংশৰ প্ৰতিষ্ঠা কৰিছিল। নৰকাসুৰৰ মাতৃৰ নাম আছিল ধৰিত্ৰী। নৰকাসুৰৰ যিটো মাতৃৰ নাম ধৰিত্ৰী আছিল সেইটো কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত উল্লেখ আছিল। আৰু মধ্যযুগত অসমত সংকলিত দুখন উল্লেখযোগ্য গ্ৰন্থ আছিল কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। যোগিনী তন্ত্ৰ গ্ৰন্থখন দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত। তাৰে এগৰাকী হৈছে কালী আৰু আন এগৰাকী হৈছে কামাখ্যা। কালিকা পুৰাণ অনুসৰি কামাখ্যা মন্দিৰটো সেই সময়ত কামৰূপৰ কেন্দ্ৰত আছিল। পুৰণি কামৰূপক যোগিনী তন্ত্ৰ অনুসৰি 4টা ভাগত ভাগ কৰিব পৰা হৈছিল। এটা হৈছিল ৰত্নপীঠ, এটা কামপীঠ, এটা স্বৰ্ণপীঠ আৰু এটা হৈছে সমৰপীঠ। আৰু যি নৰকাসুৰ আছিল, নৰকাসুৰে প্ৰথমে প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল। অৰ্থাৎ সেই সময়ত মা কামাখ্যা দেৱী হওক বা কালী দেৱী, কালীক সেই সময়ত কি হৈছিল? পূজা কৰা হৈছিল। আৰু নৰকাসুৰক কোনে হত্যা কৰিছিল? নৰকাসুৰক ভগৱান শ্ৰীকৃষ্ণই হত্যা কৰিছিল। শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেনাপতি মূৰাকো হত্যা কৰিছিল। শ্ৰীকৃষ্ণ নৰকাসুৰৰ যি সেনাপতি আছিল মূৰা, তেওঁকো হত্যা কৰিছিল। মহাভাৰতৰ যুদ্ধত কামৰূপৰ ৰজাই ভগদত্তই অংশগ্ৰহণ কৰিছিল আৰু তেওঁ কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। মহাভাৰতৰ যুদ্ধত কামৰূপৰ ৰজা ভগদত্তই অংশগ্ৰহণ কৰিছিল আৰু তেওঁ কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। ভগদত্তৰ হাতীটোৰ নাম আছিল ঐৰাৱত বা সুপাৰতিকা। ভগদত্তৰ যে হাতী আছিল এটা, অৰ্থাৎ ভগদত্তই হাতী পিঠিত যি যুদ্ধ কৰাত পাৰ্গত আছিল, সেই হেতুকে তেওঁৰ যি হাতীটো আছিল তেওঁৰ নাম আছিল ঐৰাৱত বা সুপাৰতিকা। ভগদত্তৰ যি বীৰত্বৰ কথা আছিল সেইটো মহাভাৰতৰ দ্ৰোণ পৰ্বত উল্লেখ আছিল। ভগদত্তক মহাভাৰতৰ যুদ্ধত অৰ্জুনে বধ কৰিছিল। তো ভগদত্তৰ জীয়েক আছিল ভানুমতী আৰু ভানুমতীক দুৰ্যোধনৰ লগত বিয়া দিছিল।
তো সেই হেতুকে ভগদত্তই কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। গুৱাহাটীৰ যি দীঘলী পুখুৰী আছে ভগদত্তই ভানুমতীৰ বিয়াৰ সময়ত খন্দাইছিল। প্ৰাচীন কালত বিদৰ্ভৰ ৰজা আছিল ভীষ্মক, আৰু ভীষ্মক ৰজাৰ জীয়ৰী আছিল ৰুক্মিণী, আৰু ৰুক্মিণীৰ শ্ৰীকৃষ্ণৰ লগত বিয়া হৈছিল। বিদৰ্ভক কুন্দিল নগৰ বা ভীষ্মক নগৰ বুলিও কোৱা হয়, কিয়নো কুন্দিল নগৰ কুন্দিল নদীৰ পাৰত আছিল। প্ৰাচীন সময়ত যেতিয়া প্ৰাগজ্যোতিষ বা কামৰূপত নৰকাসুৰে ৰাজত্ব কৰিছিল, সেই সময়তে শোণিতপুৰত অসুৰ ৰাজ্য প্ৰতিষ্ঠা বা গঢ় লৈ উঠিছিল। আৰু অসুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল মৰিচ। মৰিচে শোণিতপুৰত অসুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। মধ্য অসমত শোণিতপুৰ আছে, আৰু বান ৰজা আছিল নৰকাসুৰৰ সমসাময়িক ৰজা। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা আছিল বান ৰজা। মানে কি, যেতিয়া নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল, তেতিয়া শোণিতপুৰত বান ৰজাই ৰাজত্ব কৰিছিল। বান ৰজাৰ পিতাকৰ নাম আছিল বলি। আৰু শ্ৰীকৃষ্ণই যেতিয়া তেওঁৰ নাতি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ শোণিতপুৰলৈ আহিছিল, তেতিয়াও সেই সময়ত শোণিতপুৰৰ ৰজা আছিল বান ৰজা। তো মই এই ভিডিঅ'টোত এনচিয়েণ্ট যি আছাম আছিল তাৰে যিখিনি বস্তু ইম্পৰ্টেণ্ট কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত ইয়াৰ নেক্সটৰ পৰা মই আৰম্ভ কৰি যাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ। লগ পাম ইয়াৰ নেক্সট ভিডিঅ'ত।